অন্য দেৱী দেৱ নকৰিবা সেও গৃহো নপঢ়িবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাবা ভক্তি কৰিব ব্যভিচাৰ এই ঘোষাফাকি বিভিন্নজনে বিভিন্নভাৱে ব্যাখ্যা কৰে শুদ্ধ ব্যাখ্যাভাগী জানিব বিচাৰিছো আচলতে বৰ এইটো কমপ্লিকেটেড কথা ঘোষা জনাই ইয়াৰ কাৰণে এতিয়া গোটেই অসমতেই হুলস্থুল হয়নে এইখনৰ কাৰণে আমি চাগে সমাজ দুভাগ হৈ আছো এতিয়াও এনেকুৱা এই কেলেনো দিলে এতিয়া এই ভাগ এতিয়া দিব পাৰিলে এইবোৰ নিদিয়া হ'লেই কিজানি আমি একদম মানে য'তেই মন যায় ত'তেই গৈ কিনে আমি চলি থাকিব পাৰিলোহেঁতেন নহয় কি কাৰণে দি দিলে এই ভাগ এতিয়া এই ভাগ আকৌ এনেই দি দিয়া নাই আপোনালোকে জানে ভিগুৰ পৰীক্ষা ভিগুৱে পৰীক্ষা কৰিছিলে কোননো শ্ৰেষ্ঠ দেৱ ভিগুৱে পৰীক্ষা কৰাৰ পাছত ভিগুক ঋষি মুনিসকলে আমাক কৈছে আমি যদি তিনিওজনক কোননো শ্ৰেষ্ঠ আমি এজাৰ পৰীক্ষা লোৱা কওকচোন আপোনালোকে কাহিনীটো জানেই হয় নে নহয় ভিগুৱে কেনেকৈ পৰীক্ষা প্ৰথমতে ব্ৰহ্মাৰ ওচৰলৈ গৈছে ব্ৰহ্মাৰ ওচৰত গৈ প্ৰায়লৈকে পোৱাৰ লগে লগে তেওঁ ব্ৰহ্মাই এনেকৈ সমাজ পাতি বহি আছে তেওঁ নুশুধাকে আসন ল'লে বুলিয়েই ব্ৰহ্মাৰ খং উঠি গ'ল গতিকে তেওঁ তেতিয়াই সিদ্ধান্ত ল'লে তেওঁ ভগৱান হ'ব নোৱাৰে কেতিয়াও শিৱৰ ওচৰলৈ গ'ল শিৱই সেইখিনি সময়ত পাৰ্বতীৰ সংগত আছিলে তেখেতৰ নিজৰ শুৱনি কোঠাত আছে তেওঁৰ অনুমতি অবিহনে তেওঁ ভিগুৱে সোমাই গৈছে তালৈ শিৱৰ তেতিয়া আকৌ খং খেদা মাৰি গৈছে একদম ত্ৰিশূল লৈ তেতিয়া তেওঁ কৈছে যে তেওঁ কেতিয়াও ভগৱান হ'ব নোৱাৰে আৰু তাৰ পাছতে হৈ গ'ল কি বিষ্ণু ওচৰলৈ গ'ল এতিয়া বিষ্ণুৱে ধুনীয়াকৈ লক্ষ্মীয়ে চৰণ পিটিকি আছে এইফালে তেওঁ অনন্ত সজ্জাত শয়ন কৰি আছে তেওঁ কথা নাই বতৰা নাই গুৰ এটা সোধাই দিছেগৈ গুৰ এটা সোধাই দি পিনি কৈ মানে জগাই দিছে তেওঁ সাৰ পাই গৈছে তেতিয়া কৈছে তেতিয়া তেওঁ আকৌ তেনেকুৱা ব্যৱহাৰটো কৰা নাই কৈছে যে তুমি মোৰ এই বৰ্জ্যসমূহ এই মুকুটখনত তুমি পদাঘাত কৰি চাগে তুমি বহুত দুখ পালা দুখ পাই পিনিহে দুখ চাওঁ তোমাৰ চৰণখন পখালি দিওঁ এনেকৈ বুলি কৈ তেওঁ বিপৰীত কৰ্মটো কৰিছে গতিকে ভাবিলে কোৱা এনেকুৱাটো দেৱতা ক'তো নাই এওঁৱেই শ্ৰেষ্ঠ দেৱ গতিকে এখেতসকলৰ প্ৰমাণৰ যোগেদিহে এইটো আনিলে তাৰোপৰি এই কথাষাৰ হয় যেতিয়া আমি শৰণ গ্ৰহণ কৰোঁ সেই শৰণ কিন্তু আমাৰ ৰক্ষা হ'বলৈ আমাক চাৰিখন দুৱাৰ থাকে চাৰিখন জপনা লাগে কোৱা হৈছে শৰণ একে নিজ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰন্ত যেন এৱা ঘাটৰ জল আমিচোন সৰুৰ পৰা প্ৰাৰ্থনা গায়ে আহিছো এক কৃষ্ণ দেৱ কৰিও সেৱ ধৰিও তাহান নাম কৃষ্ণ দাসপীয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম কাক সেৱা কৰিবলৈ কৈছে যি একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱো একদেৱ দৈৱকী দেৱী সুত এনেকৈ নহয়নে ঘোষাজনা মই পাহৰিছোঁ কথাষাৰ নাজানিছোঁ মানে এই কথাষাৰ আজি কোনে নজনাকৈ আছে কোনে নাজানে কথাষাৰ এই কথাষাৰ ভাগৱত পঢ়া মানে অসমীয়া মাত্ৰেও জানিছে শুনিছে পঢ়িছে কিন্তু মানি লোৱাত আপত্তি কিয় হৈছে আপত্তি এই কাৰণেই হৈছে আমি তাৰমানে আমি যুক্তি দৰ্শাই আছো আমি যলৈ তলৈ আমি যাব নোৱাৰিম এইবিলাক যদি মানি থাকোঁ সেইটো লিখি গ'লে বুলিয়ে হৈ যাব নেকি কথাষাৰ সেই শৰণক ৰক্ষা কৰিবলৈ হ'লে আমি কি হৈছে কৰ্ণে নুশুনয় অন্য দেৱতাৰ নাম সেহি সেই শৰণ ভজন অনুপাম বুলি কৈছে যিটো কথাত কৈছে তুমি অন্য দেৱতাৰ নাম তুমি শুনিবই নালাগে তুমি বান কৰিবই নালাগে গতিকে সেয়াহে শৰণ ভজন সেয়াহে অনুপাম তেতিয়াহ'লে আমাৰ যদি শৰণ ভজন ৰক্ষা হ'ব আমি এটা গছ এজোপা গছ ৰুইছোঁ সেই গছজোপা হৈছে নাম দি লৈছোঁ ভকতিৰ গছ ভকতিৰ গছজোপাত আমি শৰণৰ যোগেদি আমি চাৰিখন এই দুৱাৰ দিছোঁ জপনা দিছোঁ অন্য দেৱী দেৱ নকৰিবা সেৱ 1 নম্বৰ জপনাখন গৃহো নপঢ়িবা তাৰ 2 নম্বৰ জপনা হয়নে প্ৰসাদো মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা 4 নম্বৰ হৈ গ'ল এই চাৰিখনৰ ভিতৰত যদি কোনোবা এটা কৰি আছোঁ তেতিয়াহ'লে তাত থকা বীজটো খাবলৈ নাপাওঁ আমি তেতিয়াহ'লে শৰণ একে নিজৰ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰন্ত যেন এৱা ঘাটৰ জল যদি ভকতিৰ বীজ আমি যদি গছ এজোপা ৰুইছোঁ 1 2 3 4 জপনা দিছোঁ থাকিব লাগে তাত জপনা 4খন কিন্তু তাৰে এখন আমি ধুবাংবাংকৈ খুলি থ'লোঁ তাততো ছাগলীয়ে মহতে সৰুতেই খাই পেলাব একো তাত ফল লগা দূৰৰে কথা তেতিয়াহ'লে আমি কি হৈছে শৰণৰ কথা যদি আমি গুৰুত্ব দিবলৈ হয় সেই শৰণটো কৰিছে এক কৃষ্ণহে শৰণ ল'বলৈ কৈছে সেই কৃষ্ণ শৰণ ল'বলৈ লৈ পিনি আমি কিয় দেৱতাসকলক সম কৰি আছোঁ আৰু এইবিলাক আমাৰ বিভিন্ন অজস্ৰ পদ আমাৰ ইয়াৰ পাছত আমাৰ উপদেশ আহিব সেই উপদেশতে ওলাবগৈ যে কোনো কাৰণতে ভগৱন্তক আপুনি বেলেগ দেৱতাৰ সম কৰিবই নালাগে
তুমি আন এইবিলাক দোষী হোৱা বুলি নহয়, কাৰণ ভগৱন্ত সেইসকলৰ সমান কৰিলে তুমিহে পাপত লিপ্ত হ'বা। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কি হৈছে, অন্য দেৱী দেৱ নকৰিবা সেৱা এইকাৰণে কৈ থব। আমাৰ এইখন 4খন জপনা হয়, এই 4খন জপনাক আমি কিন্তু নিকপকীয়াকৈ ৰাখিব লাগিব, বান্ধনটো ৰাখিব লাগিব। গতিকে ব্যাখ্যা বুলি নহয় কথাষাৰ, কথাখিনি ওলাই আছে, একো ব্যাখ্যাৰ প্ৰয়োজন নাই। আমাৰ পঢ়া শুনা ল'ৰাসকলে বুজিছে, অন্য দেৱী দেৱ কৈছে, অন্য দেৱ দেৱতা নকৰিবা সেৱা নকৰিবা, কিবা ব্যাখ্যাৰ প্ৰয়োজন আছে জানো? গৃহু নপঢ়িবা তাত থকা সেই ঘৰটোলৈ নাযাবা, কিবা ব্যাখ্যাৰ প্ৰয়োজন আছে জানো? একো নাই, একদম প্ৰাঞ্জল ভাষাত লিখা আছে। মূৰ্তিকো নাচাইবা, কোনোবাই বুজি নাই পোৱা নেকি? ইয়াত পঢ়ি থকা মূৰ্তিকো নাচাবলৈ কৈছে। প্ৰসাদো নাখাইবা, প্ৰসাদখিনিও নাখাবা, ভক্তি কৰিব ব্যভিচাৰ। গতিকে ভক্তি ব্যভিচাৰ হ'ব। অব্যভিচাৰী ভকতি সেয়াহে, যি ভক্তিয়ে কেৱল ভগৱন্তক পাবলৈ আৰাধনা কৰে, ভগৱন্তৰ সেৱা পূজা কৰে, সেয়াহে অব্যভিচাৰী ভকতি। এইবিলাক যদি মিহলীয়া পূজা, ঘোঁৰাৰ চিংগাৰটো বহুত নাই, গতি ভাঙে তাৰ ইমান বেয়া শব্দ ইউজ কৰি দিছে। মোৰ মিহলীয়া পূজা বোলে ঘোঁৰাৰ চিংগাৰ বুলি কৈছে। ঘোঁৰাৰ যি চিংগাৰটো সুখ, এনেকুৱা নিচিনা হৈছে চিংগাৰটো সুখ নাই, কটি ভাঙে তাৰ। বুজাসকলে বুজিছে এতিয়া, হয় নে? এনেকুৱা ধৰণৰ কথা ইমানকে কৈ দিছে। গতিকে মিহলীয়া পূজাটো আমি কিয় কৰিছো? এই আমি একমতি হৈ আগবাঢ়ি যাব পাৰিলেহে আমাৰ সমাজখন একমতি হ'ব। আমাৰ মনবোৰ যদি এক হৈ থকা নাই, আমাৰ চবৰে মনবিলাক যদি বেলেগ বেলেগ, চবৰে ইটো মন যদি আমাৰ গৰমৰ বন্ধত ছুইজাৰলেণ্ডলৈ যাবলৈ মন, ইটো ভাগৰ মন যদি ইংলেণ্ডলৈ যাবলৈ মন, কোনে ক'লৈ যাব? এতিয়া কোনোটো ক'লৈকো যাব নোৱাৰে। ইটোৱে ভাবিছে মই এইখন নাৱত ভৰি দিম, দুখন কেইবাখনো নাও আছে, তাৰে মই দুখন নাৱত দুটা ভৰি দি দিম, মই নাওখন পাৰ হ'ব পাৰিম? নোৱাৰো। দুখন নাৱত দুটা ভৰি দি পিনি মানুহে নাও পাৰ হৈ যাব পাৰে নেকি? যদি দুখন নাৱত দুটা ভৰি নাও দি পাৰ হৈ যাব নোৱাৰাটো সঁচা কথা, তেতিয়াহ'লে এইবিলাক কথাও সঁচা কথা। কাৰণ ভগৱন্তই কৈছে যে তুমি সৰ্ব ধৰ্ম এৰি শৰণ সাক্ষাৎ সতী বিশ্বাসে সখে কৰিব আমাৰ নকৰিবা ভয় কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিষ্ঠাৰ বা উদ্ধাৰ। গতিকে ভগৱন্তে তোমাক কৈছে, মই তোমাক উদ্ধাৰ কৰিম নহয়, মাত্ৰ তুমি যিবা জানা, যিবা শুনা, সকলো তুমি ত্যাগ কৰা, সকলো ত্যাগ কৰি দিয়া। এই ত্যাগ কৰাৰ মাধ্যমেৰে কি হ'ব? তুমি ত্যাগৰ যোগেদিহে তুমি মোক পাবলৈ চেষ্টা কৰিব পাৰিবা। গতিকে এই অন্য দেৱী দেৱ অন্য একো নহয়, আমি এইবিলাক এই 4খন জখলাক আমি সদায় গুৰুত্ব দি ৰাখিব লাগিব। যদিহে এইটো গুৰুত্ব দিয়া নাই, তেতিয়াহ'লে অব্যভিচাৰ ভকতি হ'ব। আৰু এইবিলাক যদি আমি ত্যাগ কৰিব নোৱাৰো, তেতিয়াহ'লে ভগৱন্তক পাবলৈও আমি যাব নোৱাৰিম। আমাৰ বহুত কথা ত্যাগৰ কথা আছে, আমাক দৃষ্টান্ত দেখাই গৈছে নহয়, ত্যাগ কৰি গৈছিলে। এই ৰাম ভগৱন্তক ক'বলৈ ত্যাগ কৰিছে। গুৰু ত্যাগ কৰিলে বিৰচনেৰ নন্দন, ভাই ত্যাগ কৰিলে ভকত বিভীষণ। হয়নে? গুৰুক ত্যাগ কৰিছে বিৰচনৰ পুত্ৰ বলিয়ে। তোমাৰ নিচিনা গুৰু মোক নালাগে, যি গুৰুৱে কৰিছে এইটো ভগৱান আহিছে তই দাম নিদিবি, সেনেকুৱা গুৰু আমাৰ সমাজত প্ৰয়োজন আছে নেকি? নাই। আৰু তাৰপাছত কোনে ত্যাগ কৰিছে? বিভীষণে ত্যাগ কৰিছে যে তই হয় ৰাৱণেও জানে ৰাম ভগৱান, কিন্তু তই তাক সৰ্দাপন্ন নহবি, আমি তাৰ লগত যুদ্ধ লাগিবি। গতিকে ভকত বিভীষণে ত্যাগ কৰি দিছে। এই ৰাম লক্ষ্মণে কৰিলে ত্যাগ আপোনাৰ মাতা ভগৱান, ৰাম প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা। হয়নে? লক্ষ্মণে এনেকুৱা নিচিনা সাক্ষিনী মাতৃ মোক নালাগে, যিহেন ৰামক তুমি চিনি নাপালা, ৰামক চিনি নাপাই তুমি 14 বছৰ বনবাস দি দিলা, বনবাস দি তাকো তুমি তাত কি হৈছে কপটতা ৰাখিছা, যি ভগৱানৰ ওচৰত আছিলে সেই ভগৱানক তুমি দূৰলৈ পঠাই দিছা, তেনেকুৱা সাক্ষিনী মাতৃ। আৰু মই তোমাৰ দ্বিতীয়বাৰ নাচাওঁ বুলি ভগৱান ঘৰতে এই বুলি কৈছে। আৰু প্ৰহ্লাদেও কৈছে যে তোমাৰ নিচিনা পিতৃ মোক নালাগেও পিতা, যি পিতৃয়ে তোমাক কৈছে যে ভকতি ক্ষেত্ৰত আৰোহণ কৰিবলৈ তুমি ইমান বাধা দিছা, আজিতো সেই আমাৰ সেই ব্যৱস্থাটো এতিয়া হৈ আছে। এতিয়া কিন্তু তেনেকুৱা কিন্তু হিৰণ্যকশিপু নাই। হিৰণ্যকশিপুৱে প্ৰহ্লাদক বাধা দিয়া নাই যে তই ভগৱানক ভক্তি কৰ, তোক ঠেং মোৰ জোঙালি দিম, পাহাৰৰ পৰা পেলাই দিম, আমুকত দলিয়াই থৈ আহিম, এনেকে আমাৰ ল'ৰা ছোৱালীক কোৱা নাই। কিন্তু আমাৰ ল'ৰা ছোৱালী কিন্তু এইবিলাকৰ পৰা বিমুখ হৈছে। গতিকে এনেকুৱাও হৈ আছে। গতিকে এনেকুৱা ত্যাগ, সেইকাৰণে তেওঁ ত্যাগ কৰিছে ভগৱানক পাবলৈ বুলি। সেই প্ৰহ্লাদে ভগৱানকো ত্যাগ কৰিছে, পিতৃক ত্যাগ কৰিছে,
আকৌ এনেকে ত্যাগ কৰিছে বিপ্ৰপত্নী স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰে ভিগুৱাদি মুনি সকলোবিলাক ত্যাগ কৰিছে হয় নাই গতিকে এই সকলোবিলাক ত্যাগ কৰি কি বুলি কৈছে তোমালোকে এইবিলাকক ত্যাগ কৰিলে একো আহে নাযায় আমি ভগৱানক পাবলৈ যদি এইবিলাক যদি বাধা আহে এইবিলাক ত্যাগৰ মাজে আমাৰ সুফলহে আহিব গতিকে আমাৰ সমাজ ব্যৱস্থালৈ গুৰুজনাই এইটো দিছে যে এই ৰাম সমাজক ত্যাগিবে বহুমুখী যদি পিতৃকতে জীৱে যদি ভকতি বিৰোধী এই ৰাম মাতৃকতে জীৱে যদি ভক্তি নিহিকাই বন্ধুকতে জীৱে যদি ধৰ্ম জ্ঞান নাই এইখিনি আমাক ত্যাগ কৰিবলৈ কৈছে যদি তোমাৰ পিতৃয়ে ভকতিক বিৰোধ কৰিছে আৰু তুমি যদি তোমাৰ সমাজখন বহুমুখী আছে একমুখী নহয় এক চিন্তাত নিমগ্ন নহয় তেতিয়াহ'লে সেইখন সমাজ তুমি ত্যাগ কৰা কাৰণ নানা মনি নানা মত হ'ব পৰীক্ষিতৰ এইখিনি কথাই এনেকুৱা হৈছিলে পৰীক্ষিতক কোনেও আশ্বস্ত কৰিবই পৰা নাই কোনোবাই কৈছে তপ কৰা যজ্ঞ কৰা যোগ কৰা ধ্যান কৰা কিবা কৰা পৰীক্ষিতে কৈছে মই 7 দিন জীয়াই থাকিমহে যজ্ঞ কৰিব লাগিব 12 বছৰচোন মাটিখিনিকে হাল বাই থাকিব লাগিব মই কেনেকে যজ্ঞ কৰিম এতিয়া গতিকে কোনেও আশ্বস্তভাৱে এটা আমি সিদ্ধান্ত দিব পৰা নাই গতিকে তেনেকুৱাকে কি কৰিবলৈ আছে ভগৱানক পাবলৈ বুলি আমাক কৈছে যে সমাজখন তুমি হেনেকুৱা সমাজ তুমি যদি তোমাৰ বিচাৰ বিবেচনা ঢুকি পাইছা তেনেকুৱা সমাজত তুমি নাথাকিলেও হ'ব যদিহে বহুমুখী আছে আমাৰ আৰু যদি কাৰো লগত মতৰগী হয় এই নামঘৰত আহি পিনি কৰিদম থিয়না হৈ পিনি তৰ্কাতৰ্কি কৰাটো এটা বৰ ভাল লক্ষণ নেকি নহয় এইটো কোনোবাই ক'ব এইটো কৰিব লাগিব নহয় নহয় আপুনি বেছি জানে নেকি মই আমুকৰ পৰা এইটো কৰি আহিছো মই দেখি আহিছো এইটো কৰিবই লাগিব এনেকুৱা ধৰণৰ কথা মই এখন ভাওনা কৰিবলৈ গ'লো ভাওনাত দেখিছো তাত অকণমান তৰ্কাতৰ্কি হৈ গৈছে কেতিয়াও মই ছোৱালীক আমি মানে ইয়াত নিদিওঁ আমি অতি জকা দেখি আহিছো এইখন নামঘৰত কোনো ছোৱালীয়ে ভাওনা পাত মানে এইটো হ'বই নোৱাৰে এতিয়াও নহ'ব লাগে তাৰমানে এনেকুৱা ধৰণৰ কথা মানে ভাওনাত মানে এনেকুৱা কিছুমানে কৈছে হ'ব লাগে এনেকুৱা ধৰণৰ কথা থাকে জানো যে বহুমুখী থাকে জানো গতিকে বহুমুখী হ'লে আমাৰ কি হয় বহুতে হয় হেৰি হয় সেইকাৰণে আমাৰ স্বামী স্ত্ৰীকো একমতি হ'বলৈ কৈছে প্ৰকৃতি পুৰুষদিও হয় বা একমতি দেহে সিজিব হৰিত ভকতি বুলি কৈছে গতিকে ভগৱানক ভক্তি কৰিবলৈ হ'লেও এনেকে আমাক আগুৱাই যাবলৈ কৈছে আকৌ ত্যাগ কৰিবলৈ কৈছে পত্নীকতে জীৱে মই কহিব কাৰণ সৎ কাৰ্য কৰিতে যদি কৰয় বাৰণ সেনেকুৱা পত্নীক তুমি ডিভোৰ্চ দি দিয়া তোমাৰ মুখ নাই আৰু ভাল কাম কৰিবলৈ যদি লওঁতে তোমাক সেই এলাহে দিব কৈছে আপুনি ইমান দিয়া দৰমহা পায় আপুনি ভৰণ পোষণ দিবলৈ কেলে লাগিছে ইমান লোকৰ কাৰণে কান্দিব লাগে নেকি এনেকুৱা যদি ভাল কামবিলাক কৰিবলৈ যদি আপোনাক যদি সাৱতি কৰিছেগৈ বাকী ক্ষেত্ৰত নকওঁ এইবোৰত যদি আপুনি যদি পত্নীয়ে বাধা দিছে তেতিয়াহ'লে সেনেকুৱা পত্নীও তেওঁ সেই সংসাৰ যাত্ৰাত তেওঁ সহযোগী হ'ব পৰা নাই তেওঁ ভাৰ্যা হ'বই পৰা নাই যি সংসাৰৰ ভাৰখনক জীয়া হিচাপে লৈছে এডাল বৃত্তত যেনেকৈ জীয়া হিচাপে লৈ পিনি জীয়াডালে গোটেই বৃত্তটোক ধৰি ৰখাৰ নিচিনাকৈ ভাৰ্যাই গোটেই সেই সংসাৰৰ বৃত্তখনক মানে জীয়া হিচাপে লৈ পিনি ভাৰ্যা হৈছে সেই ভাৰ্যা হিচাপে তেওঁ হ'ব পৰা নাই পত্নী হ'ব পৰা নাই যি স্বামীজনক পতনৰ দিশৰ পৰা উদ্ধাৰ কৰিব পৰা নাই তেওঁ পত্নী হ'ব পৰা নাই গতিকে তেনেকুৱা পত্নীও তুমি ত্যাগ কৰি দিয়াচোন গতিকে সেনেকুৱাকৈ ধেৰ ত্যাগ কৰিছে বিদুৰে তেওঁৰ বংশকে ত্যাগ কৰিছে নালাগে এনেকুৱা বংশমুখ মই যাওঁগৈ যি বংশত মই ভগৱানক পাবলৈ মই মানে এটা হেৰিয়াত ডিলেমাত থাকিব লাগে ইমান কমপ্লেক্স এটা চিটুৱেশ্যনত থাকিব লাগে কেনেকৈ এইটো সম্ভৱ তাৰমানে এনেকুৱা বংশমুখৰ প্ৰয়োজন নাই গতিকে তেওঁ নিজৰ বংশকে ঘৃণা কৰি আঁতৰি গুচি গৈছে গতিকে এই এনেকুৱা ত্যাগবিলাক লাগিব আমি সামান্য ত্যাগবিলাক আমি কিন্তু কৰিবগৈ লাগিব সেইবুলি আমি আকৌ কাৰোবাক নিজৰ মানুহজনীক ত্যাগ কৰিবলৈ নিজৰ পিতৃক এনেই ত্যাগ কৰিবলৈ মাতৃক ত্যাগ কৰিবলৈ কথাটো কোৱা নাই আমি এইখিনি থাকিব লাগিব যদিও কৈছে বোলে তুমি এইখিনি ত্যাগ কৰিবা কিন্তু আমাৰ মাজত যদি ভকতৰ ব্যৱস্থাটো আহি যায় তেতিয়াহ'লে হৈ যাব কাৰণ আমাৰ ভাগৱতত দেখাই নাই জানো পুত্ৰ হৈ পিনি চোন হেৰিয়ে কপিলে দেৱহূতিক হেৰি কৰিছে জ্ঞান দিছে যে তুমি এইখিনি কৰা মা তুমি জীয়াই থকা মানুহৰ নিচিনাকৈ থাকাচোন তুমি মৰা মানুহৰ নিচিনা নাথাকিবা কপিলে দেৱহূতিয়ে কৈছে শুন কি মৰি থকা মানুহো আছে নেকি এই পৃথিৱীত আছেতো মা কাৰণ ভগৱন্তক নজনা মানুহসকল মানে প্ৰায় বিপৰ নিচিনাই
যি আজিলৈকে জনা নাই গতিকে আমি জীয়াই থকা মানুহৰ নিচিনা থাকোঁ আহকচোন আমি আমাৰ ঘৰখনকেই নামঘৰ কৰি লওঁ আহকচোন আমি ৰাতিপুৱা গুৰু সেৱা কৰোঁ ৰাতিপুৱা গুৰু সেৱা কৰি আমিও সকলোৱে গুৰু সেৱা কৰি যাওঁ এই গুৰু সেৱাৰ মাধ্যমে আমি দিনটো আৰম্ভণি কৰোঁ আহকচোন আমি সদায় কিবাৰ সাগৰ ৰৈবকী মন্দিৰত গাই আছোঁ ভকত লগেই নাপাওঁ বহুত মাহেকে পষেকে লগ পাওঁ ঘৰখনৰ 4টা প্ৰাণী আছে যদি সেই ঘৰখনৰ 4টা প্ৰাণী ভকত হৈ লওঁ আহকচোন ইজনে সিজনৰ সংগ এৰিব নালাগে যেনেকৈ 4 সিদ্ধই অহৰ্নিশে ভকতৰ সংগ পাই আছিলে হয়নে 4 সিদ্ধৰ বাদে বেলেগে ভকতৰ সংগ অহৰ্নিশে নাপায় গতিকে 4 সিদ্ধই কি কৰিছে গোটেইকেইজন ভকত ইজনে সিজনৰ সংগ নাই যলৈ যায় সকলো লগতে যায় যলৈ যায় গতিকে আমাৰ ইয়াত একো ঢাপন নোৱা ব্যৱস্থাটো নাই গতিকে সেই তেনেকুৱাকৈ আমি ভকত হৈ লওঁ আহকচোন গতিকে এনেকুৱা ত্যাগবিলাক কৰিব লাগিব কিন্তু আমাৰ এতিয়া কি হৈ গৈছে আজিকালি ৰাতি পাৰে কিবা কিছুমান কাম কৰিব বগা পলিথিনত আনিব নোৱাৰিলেও কলা পলিথিনত পাৰে এনেকুৱা কিছুমান আমাৰ নিয়ম আছে এতিয়া হয় নাই সেই ঘৰত সমাজত দোকানত নেখালেও ঘৰত আনি খাব পাৰে গতিকে এইবিলাক যদি আমি কৰি আছোঁ চৈধ্য সাক্ষিকা ভান্দিব কোনোৱে পায় গতিকে ইমান চাই আছে কৈছে তুমি মই তোমাক ভান্দিলো তুমি মোক ভান্দা গতিকে চৈধ্য সাক্ষিক তুমি কেনেকৈ ভান্দিছা বোপাই তুমি কি ইমান টেঙৰ ওলালা যে তুমি ভগৱানক ঠগিব পাৰিছা কি এনেকুৱা তুমি টেঙৰাদি খটাইছা চতুৰাদি খটাইছা তুমি ভগৱানক ঠগিছা গতিকে তেনেকুৱা ধৰণৰ কথা গুৰু এজনে যেনেকৈ শিষ্যজনৰ দিছিলে সেই ফল এটা কোনেও নেদেখাকৈ খাবা বুলি দুজন শিষ্যৰ মাজত এজনে দুৱা চুকতে খালোঁ বুলি কৈছে মই খালোঁ পাৰিলোঁ নহয় ইজনে কৈছে মই ফলটো খাব নোৱাৰিলোঁ গুৰুদেৱ কি কাৰণে মইচোন আপুনি দিয়া শিক্ষামতে এইটো পালোঁ মই য'তে বিশ্বনাথ ঘৰত সোমাই পিনি খাবলৈ চালোঁ তাত দেখিছোঁ মোক ভগৱানে দেখি আছিলে মই পাকঘৰ চুকলৈ গ'লোঁ কোনো নেদেখাকৈ খাবলৈ কৈছে আপুনি মই তাতো খাবলৈ লৈছোঁ তাতো মই অনুভৱ কৰিছোঁ মোক ভগৱানে দেখি আছে এই ভাৱটো যেতিয়া আমাৰ নাথাকিব তেতিয়াহ'লে আমি যিকোনো বেয়া কাৰ্যত আমি আগবাঢ়ি যাব নোৱাৰোঁ হয় নাই এই ভাৱটোৱে আমি থাকিব লাগিব কিন্তু আমি লুকাই চুৰ কৰি কৰা কামটোৱে আমাক কেতিয়াও আমাক হেৰিবোৰ গতিলৈ নিনিয়ে আপুনি চাবচোন লুকাই চুৰ কৰি খোৱা মানুহজনে মদ খোৱা মানুহজনৰ কিমান ডাঙৰ বেমাৰ এটা হৈ যায় কাৰণ তেওঁ উমানটো নেপাই নাপায় পটককৈ পানী চানী নিচিনা পঠাই পটককৈ লুকাই পুটুককৈ খাই থৈ আহে তাৰ পাছত তেওঁ পটককৈ তেখেতৰ এফেক্ট হয় তাৰপৰা মানুহে কয় এইটো মদ খোৱা বেছি দিন নাই হোৱা তাৰমানে কিয় জনাই যে ইমানকৈ নাখায় লুকাই চুৰ কৰি তাৰমানে ঢেৰ খাই দিলে তেনেকুৱা নিচিনা কথা গতিকে এইবিলাক যদি আমাক মুকলিকৈ গুৰুজনে দেখাই থৈছে অন্য দেৱী দেৱীবোৰ নকৰিবা হেও এইবিলাকত আকৌ আমি লুকাই লুকাই গৈ পিনি সমাজখনত বিশৃংখলা অনাৰ কোনো প্ৰয়োজনেই নাই কোনো প্ৰয়োজন নাই আজি আমাৰ বিতৰ্কবোৰ এইবিলাকেই হৈ আছে হয় নে নহয় আমি যদি আমাৰ সমাজ ব্যৱস্থালৈ চাওঁ কোনোবাই ক'ৰবালৈ গ'ল কাৰণে অকণমান কিবা কথা এটা শুনাৰ লগাল লগ একদম আমি কাৰোবাৰ ঘৰত কিবা এটা হৈছে আমি সেই বুলি মেডিয়া আনিয়ে দিম দিয়া চা মোক এনেকুৱা কৰিছে মই এনেকুৱা নিচিনা এনেকুৱা উপাধিত সেই মানুহটো কেনেকৈ ক'লে ক'ব লাগে নেকি মোক এনেকৈ এনেকুৱা ধৰণৰ কথা আহে গ'ল নেকি সেই বুলি আমি মেডিয়া আনিমেই নেকি মই তালৈ গ'লোৱে আকৌ সি মোক ক'বলৈ ক'ল গতিকে সেৱা নিবেদন কৰিছোঁ আপোনালোকক আমি যুৱ প্ৰজন্ম আমি এখন সুস্থ সমাজত আমি আগবাঢ়ি যাব লাগিব আমিও এখন সঠিক সমাজ বিচাৰোঁ আমিনো ভৰিকেইটা ক'ত থওঁ আপোনালোকৰ ছত্ৰছায়াতে থ'ম আপোনালোকৰে দেখাই যে বাটকেই পদাংককে অনুকৰণ কৰি গৈ থাকিম কিন্তু আমি পদাংক অনুকৰণ কৰিবলৈ আগবঢ়া বাটটোত খোজটো দিবলৈ পোৱাই নাই তেনেকুৱাতে যদি ইমান খেলি মেলি হয় তেতিয়াহ'লে কি হ'ব এইটোতো উপায় নাই গতিকে আমি সেৱা নিবেদন কৰিছোঁ এইবিলাক কথা যিবিলাক খুব মুকলিকৈ কথা আলোচনা কৰা আছে এই মুকলি কথাবিলাক মুকলিভাৱে আমি পালন কৰিব লাগে তাত লুকাই চুৰি কথা কোনো লাভ নাই কৃষ্ণ আমি ইমানখিনিকে সেৱা নিবেদন কৰিছোঁ অপৰাধ হ'লে আপোনালোকে সেৱা নিবেদন আমাক মাৰ্জনা কৰিব কৃষ্ণ হৈ